হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, গুড ইভিনিং। আজি 3-4 দিন ওলাব পোৱা নাই আপোনালোকৰ আগত। আমাৰ ইয়াত বতাহ ধুমুহা দি গোটেই গছ ভাঙি লাইন আজি এতিয়ালৈকে নাই, লাইন অহা নাই। লাইন অহাত ভিডিঅ' বনাব পৰা নাই, ভিডিঅ' আপোনালোকক দিব পৰা নাই আৰু বহুত বেয়া লাগিছে। আজি অলপ দেখা দিছোঁ। আজি মই খোপাটো কেনেকুৱা বান্ধিছোঁ, আমাৰ নাতিটোৱে কৈছে দৌল নিচিনা লাগিছে। চাওক, আজি মই দেখাব আহিছোঁ মোৰ বাৰীত কি কি বস্তু ভাঙিছে, ভাঙি চিঙি শেষ কৰি দিছে। আহিছোঁ আপোনালোকৰ আগত দেখাবলৈ, আপোনালোকক দেখাইছোঁ। এইডাল গছ ভাঙি পৰিছে মোক বতাহত সিদিনা। এই গছডাল আছিলে ভাঙি অৱস্থা নাই, আৰু অলপ ভাঙিলেই কিন্তু ঘৰতে পৰে আৰু এয়া গুৰিটো উভালি গৈছিলে, এয়া উভালিছে। এই গছটো উভালিব, এইবাৰ আধা ঘণ্টামান দিলেই এই গছজোপা বাগৰি মোৰ ঘৰৰ ওপৰত পৰে, কিন্তু বতাহ থাম কটাৰ কাৰণে এয়া উভলি নগ'ল। সেইখন চাওক, আপোনালোকৰ আগত দেখালোঁ। এয়া ভাঙি চিঙি আকৌ যিজোপা গছৰ গুটি খাই আছিলোঁ, বনৰীয়া পক্ষীয়ে খাই আছিলে, সেইডালো মহতিয়াই ঘূৰণি বতাহে পায়, এইডালকো মহতিয়াই ভাঙি পেলালে। এয়া চাওক, অসমবাসী সেই চাওক, বনৰ পক্ষীয়ে খাই আছিলে, চব মুঠতে ভাঙি মহতিয়াই গৈ এই গছৰ গুটি নাইকিয়া হৈ গ'ল। এতিয়াও চৰাইবোৰে, বনৰীয়া পক্ষীবোৰে আহি কোনোকা, আৰু এইজোপা চেগুন গছ উভালি পৰিছে। আপোনালোকৰ আগত দেখুৱালোঁ, আপোনালোকৰ সিফালে অৱশ্যে নাই চাগে। এইজোপা গছ উভালি পৰিছে, গুৰিসহ উভালি পৰিছে, আৰু সেই ভিতৰ বাৰীটো এডাল গছ হেলি আছে, সেইডাললৈ ওচৰলৈ নাযাওঁ বাৰু, দুডাল গছেই হেলি আছে। এই অৱস্থা নাই, ভাঙিছোঁ খতম। দিবই বৰদৈ চিলা আহিছে যেতিয়া আহিবই, সেইটো আমি বেয়া নাপাওঁ। এই ইয়াত দৌৰা দৌৰি কৰি আছে দেখোন, দৌৰা দৌৰি কৰি আছে। গৰুজনীও ভিতৰ সোমাব ধৰিছে। টাটা বাই বাই, থেংক ইউ। আইতাৰ কাৰণতে লাইক শ্বেয়াৰ কৰিব, কেনেকুৱা পালে। আজি বোলে মোৰ এই খোপাটো বান্ধাৰ কাৰণে দৌল নিচিনা লাগি গৈছে আইতাই। মই পজিটিভ মানুহ না, যেনেকৈ থাকোঁ তেনেকৈ ওলাই যাওঁ। টাটা বাই বাই, থেংক ইউ। লাইক শ্বেয়াৰ কৰিব।